সকলো সংবাদ মাধ্যমৰ সকলো সতীৰ্থকে আন্তৰিক ধন্যবাদ জনাইছোঁ। যোৱা 1 তাৰিখৰ পৰা আমি কৰি অহা কৰ্মবিৰতিত আপোনালোকে আমাৰ শুদ্ধ আৰু প্ৰকৃত বাৰ্তা ৰাইজৰ ওচৰলৈ নিয়াত যিখিনি সহায় সহযোগ কৰিছে তাৰ বাবে আপোনালোকক পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি আপোনালোকৰ যোগেদি আৰু কিছুমান তথ্য আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। অসমত 108 সেৱা চলাই অহা জিবিকে EMRI নামৰ প্ৰতিষ্ঠানটোৱে 803খন গাড়ী কাগজে কলমে চলি থকা বুলি দেখাই আহিছে আৰু তাৰ বিনিময়ত অসম চৰকাৰৰ এটা মোটা অংকৰ ধন লৈ গৈ আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে 150খন গাড়ী দিনত চলে, ৰাতি নচলে আৰু 200ৰো ওপৰত গাড়ী সপ্তাহত এটা দিন ডাউন থাকে। কাৰণ যে কৰ্মচাৰীখিনি যেতিয়া উইকলি অফ হয়, উইকলি অফৰ দিনা সেই গাড়ীখন বেলেগ মানুহে আহি চলাবলৈ তেওঁলোকৰ উপযুক্ত মানৱ সম্পদ নাই। কাৰণ যদি তেওঁলোকে পৰ্যাপ্ত পৰিমাণে মানৱ সম্পদ দিয়ে মুনাফাখুৰিত তেওঁলোকৰ কম হ'ব। গতিকে কম মানৱ সম্পদেদি তেওঁলোকে চলাই আছে। কাৰ্যকৰ্তা আচলতে 300খনমান গাড়ীহে তেওঁলোকে চলাই আছে, 803খন গাড়ীৰ পইচা লৈ আছে। যোৱা আগষ্ট মাহত তেওঁলোকে NHM কৰ্তৃপক্ষক প্ৰায় 4000 মানুহৰ কৰ্মচাৰীৰ এখন তালিকা প্ৰদান কৰিছিল। সেই তালিকাখনত মৃত ব্যক্তিৰ নাম আছে, চৰকাৰী কৰ্মচাৰীৰ নাম আছে, তাৰপিছত আপোনাৰ কিছুমান বৰখাস্ত কৰা কৰ্মচাৰীৰো নাম আছে। মানে তেওঁলোকে NHMক দেখাব বিচাৰিছে যে পৰ্যাপ্ত মানৱ সম্পদ আছে, কিন্তু আচলতে তেওঁলোকে ভুৱা মানুহৰ নাম দি থৈ দিছে, ভুৱা কৰ্মচাৰীৰ নাম দি থৈ দিছে প্ৰায় 15 পৰা 20%লৈকে। এই তথ্য NHMকো যোগান ধৰা হৈছিল, কিন্তু তাৰ ফলাফল একো নোলাল। এতিয়া মই এখন জিলাৰ তথ্য দিছোঁ। এই এখন জিলা ডিব্ৰুগড় জিলা, নগাঁও জিলা, নগাঁও জিলা। চাওক, আমি পূৰণ চিন দি থৈছোঁ। এইবিলাক কৰ্মচাৰী আমি চিনিও নাপাওঁ, নামো নাজানো। এওঁলোকৰ বহুতে বৰখাস্ত হোৱা, বহুতে কিবা কিবি ব্যৱসায় কৰি আছে আৰু বহুতে চৰকাৰী কৰ্মচাৰী। এয়া এখন জিলাৰ তথ্য। প্ৰত্যেকখন জিলাতে তেনেকুৱা অৱস্থা। প্ৰত্যেকখন জিলাৰ বাবে তেওঁলোকে যি কৰ্মচাৰী থকা বুলি NHMক জনাইছে তাৰে 15 পৰা 20% হোৱা। এম্বুলেঞ্চসমূহত আমাৰ এইবিলাক এম্বুলেঞ্চক ফিটনেছটো বাদেই দিয়ক, ইঞ্চুৰেঞ্চ পৰ্যন্ত নাই। ইঞ্চুৰেঞ্চ নোহোৱা গাড়ী এখন কেনেকৈ চলাব পাৰে তেওঁলোকে? আৰু তাকো এদিন দুদিন নহয়, মাহৰ পিছত মাহ ধৰি ইঞ্চুৰেঞ্চ ফেইল হৈ আছে। মই 2খনমান গাড়ীৰ উদাহৰণ দিছোঁ, অজস্ৰ গাড়ী তেনেকুৱা আছে। ইঞ্চুৰেঞ্চ নোহোৱা গাড়ী এখন ৰাজপথত চলোৱাটো, ৰোগী লৈ যোৱাটো অপৰাধ নহয় জানো? সেই ৰোগীজনৰ মানৱ অধিকাৰৰ লগত খেলা নহয় জানো? যদি দুৰ্ঘটনাগ্ৰস্ত হৈ যায় তেওঁলোকে ক'ৰ পৰা পাব? বীমা ৰাশি ক'ৰ পৰা পাব? তেওঁলোকে যিখিনি চিকিৎসা পায় সেইখিনি ক'ৰ পৰা কৰিব? এয়া এখনৰ পিছত এখন, আমাৰ তাতে 10-15খনমান আছে। কিছুমান গাড়ী আপোনাৰ এইটো নহয়, এই হেৰি আছিলে, এই ফেক গাড়ী। আপোনালোকৰ 3টা গাড়ী চাওক, এইবোৰ গাড়ী আপোনালোকে ভাবেনে ৰাজপথত চলিব পাৰে? কিন্তু এই গাড়ীসমূহ চলি আছে, কাগজে কলমে চলি আছে। তেল ভৰা লিষ্ট, এইবিলাক গাড়ীৰ অৱস্থা চাওক। এইবিলাক গাড়ী, এইবোৰ গাড়ী
এই এখন এই গোটেইখন গাড়ী কিন্তু আপোনালোকে গম পায়, সৰু ল'ৰা ছোৱালীও গম পাব যে এইকেইখন গাড়ী নচলে। কিন্তু এয়া চাওক, এইকেইখন গাড়ীত তেল ভৰাইছে প্ৰতি মাহে, এইকেইখন গাড়ী চলি আছে, এইকেইখন গাড়ী চলি আছে। চাওক তেল ভৰোৱা ৰেকৰ্ড চাওক এইকেইখন গাড়ীত। পাইছে ন? আপোনাৰ কাগজে কলমে 7খন নৌকা এম্বুলেঞ্চ চলি আছে, কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত এখনো নৌকা এম্বুলেঞ্চ আজি কাৰ্যক্ষম অৱস্থাত নাই। বিল গোটেইখন নৌকা এম্বুলেঞ্চৰে লোৱা হৈ আছে। এইবিলাক বস্তুৰ তদন্ত কোনে কৰিব? ইয়াৰো তেওঁলোকে ইমান দিনে 78জন ইয়াৰো আছিল মাত্ৰ। ইয়াৰো মানে যিজনে ফোন ধৰে, ৰোগীৰ প্ৰথম ফোনটো ধৰে, ৰোগীয়ে যেতিয়া কল কৰে বেমাৰৰ কাৰণে, গাড়ীৰ কাৰণে, যেতিয়া প্ৰথম ফোনটো ধৰি তেওঁ গাড়ী উপলব্ধ কৰে, তেওঁ বেমাৰৰ গোটেইখিনি ডিটেইলছ লয়। তেনেকুৱা মানুহ মাত্ৰ 78জন আছিল। সেয়া 2008ৰ পৰা তেওঁলোকে ইমান কম মানুহেদি চলাইছিল। আজি যেতিয়া আমাৰ প্ৰশিক্ষিত এয়াৰখিনি আন্দোলনৰ বাবে কৰ্মবিৰতিত নামিল, আজি তেওঁলোকে 120জন ইয়াৰেদিও চলাব পৰা নাই। তেওঁলোকে মানৱ সম্পদৰ লগত তাৰমানে কিমানখিনি কৃপণালী কৰিছে, কিমানখিনি কম মানৱ সম্পদেদি এই সেৱাটো চলাব বিচাৰিছে, য'ত সেৱাটো মোটামুটি পক্ষাঘাতত পৰিণত হৈছে। সেৱাটো কাগজে কলমে চলাই অকল মুনাফাখুৰিত চলাই আছে। বৰ্তমান যিখিনি মানুহে কাম কৰি আছে প্ৰেক্টিছ, যিখিনি মানুহে তেওঁলোকে হাজিৰা দি লৈছিল, যোৱা 25 তাৰিখে তেওঁলোকে 1065টা কেছ কৰা দেখাইছে। ইয়াতে এখন তালিকা আমি নিজে ফোন কৰি উলিয়াইছোঁ। এই তালিকাখনত আপুনি চাব প্ৰায় 300মান কেছ হোৱা মানে তেওঁলোকৰ যি এম্বুলেঞ্চৰ কৰ্মচাৰী আছিল, আপোনালোকে গম পায়, 108 যদি আপুনি কল কৰে, আপুনি ঘৰৰ পৰা কৰিব বা হস্পিটেলৰ পৰা কৰিব, এম্বুলেঞ্চ কৰ্মচাৰীজনে বেমাৰী থকা বুলি কল কৰিছে, কৰি পেলাই গাড়ীখন এনেই ঘূৰাই ফুৰিছে। তেনেকুৱা 300টা, 1000টা কেছত তেনেকুৱা 300তকৈ বেছি হ'ব। আৰু 150মান আছে আমাৰ। ফোন কৰিছোঁ যে আপুনি 108ক কল কৰিছিল নেকি? তেওঁ চিধা কৈছে মইতো কল কৰা নাই, মোৰতো কোনো বেমাৰী নাই। 1065টা কেছ কৰা দেখায়, তাৰে যদি 400টাৰ পইচা এনেই ল'লে, গাড়ীখন ঘূৰাই এনেই ল'লে। আৰু গাড়ীখন ঘূৰোৱাৰ ফলত কোনোবা যদি বেমাৰীয়ে পাব লগা আছিল, গাড়ীখন বিনা কাৰণত ঘূৰাই ফুৰাৰ ফলত কোনোবা যদি জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হৈছিল, তেওঁ গাড়ীখন পোৱা নাই। এই যে চৰম উদ্ধতালিটো সঞ্জয় ঝা নামৰ মানুহজনৰ, ইয়াৰ ওপৰত ব্যৱস্থা কোনে ল'ব? এইবিলাক তথ্যটো আমি সকলোকে দি আহিছোঁ। তেওঁলোকে ভুৱা মানৱ সম্পদ দেখাইছে। তেওঁলোকে 800খন গাড়ীত 300-400খন গাড়ী চলায়, বাকীখিনি নচলায়। তথ্য প্ৰমাণ সহকাৰে বাৰে বাৰে দি আহিছোঁ আমি। এই মানুহজনৰ ওপৰত কোনো ব্যৱস্থা কিয় লোৱা হোৱা নাই? আৰু তাতকৈ আশ্চৰ্যজনক কথা, ন্যায্য প্ৰাপ্যখিনি বিচাৰাৰ ফলত অনৈতিকভাৱে, বেআইনীভাৱে এই কৰ্মচাৰীখিনিক তেওঁ নিলম্বন কৰিছে। আৰু তেওঁক সাহস কোনে যোগাইছে? এইটো এনেধৰণৰ বেআইনী কাম কৰিবলৈ, কৰ্মচাৰীৰ মানৱ অধিকাৰৰ লগত খেলিবলৈ, জনস্বাৰ্থক বৃদ্ধাংগুষ্ট দেখাবলৈ, চৰকাৰী ধন অপচয় কৰিবলৈ, চৰকাৰী ধন আত্মসাৎ কৰিবলৈ সহায় কোনে কৰিব? আন্দোলনৰ বাবে কৰ্মবিৰতিত নামিল, আজি তেওঁলোকে 120জন ইয়াৰেদিও চলাব পৰা নাই। তেওঁলোকে মানৱ সম্পদৰ লগত তাৰমানে কিমানখিনি কৃপণালী কৰিছে, কিমানখিনি কম মানৱ সম্পদেদি এই সেৱাটো চলাব বিচাৰিছে, য'ত সেৱাটো মোটামুটি পক্ষাঘাতত পৰিণত হৈছে। সেৱাটো কাগজে কলমে চলাই অকল মুনাফাখুৰিত চলাই আছে। বৰ্তমান যিখিনি মানুহে কাম কৰি আছে প্ৰেক্টিছ, যিখিনি মানুহে তেওঁলোকে হাজিৰা দি লৈছিল, যোৱা 25 তাৰিখে তেওঁলোকে 1065টা কেছ কৰা দেখাইছে। ইয়াতে এখন তালিকা আমি নিজে ফোন কৰি উলিয়াইছোঁ। এই তালিকাখনত আপুনি চাব প্ৰায় 300মান কেছ হোৱা মানে তেওঁলোকৰ যি এম্বুলেঞ্চৰ কৰ্মচাৰী আছিল, আপোনালোকে গম পায়, 108 যদি আপুনি কল কৰে, আপুনি ঘৰৰ পৰা কৰিব বা হস্পিটেলৰ পৰা কৰিব, এম্বুলেঞ্চ কৰ্মচাৰীজনে বেমাৰী থকা বুলি কল কৰিছে, কৰি পেলাই গাড়ীখন এনেই ঘূৰাই ফুৰিছে। তেনেকুৱা 300টা, 1000টা কেছত তেনেকুৱা 300তকৈ বেছি হ'ব। আৰু 150মান আছে আমাৰ।
ফোন কৰিছোঁ যে আপুনি 108ত কল কৰিছিল নেকি? তেওঁ চিধা চিধি কৈছে মইতো কল কৰা নাই, মোৰতো কোনো বেমাৰী নাই। 1065টা কেছ কৰা দেখায়, তাৰে যদি 400টাৰ পইচা এনেই ল'লে, গাড়ীখন ঘূৰাই এনেই ল'লে। আৰু গাড়ীখন ঘূৰোৱাৰ ফলত কোনোবা যদি বেমাৰীয়ে পাব লগা আছিল, গাড়ীখন বিনা কাৰণত ঘূৰাই ফুৰাৰ ফলত কোনোবা যদি জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হৈছিল, তেওঁ গাড়ীখন পোৱা নাই। এই যে চৰম উদ্ধতালিটো সঞ্জয় ঝা নামৰ মানুহজনৰ, ইয়াৰ ওপৰত ব্যৱস্থা কোনে ল'ব? এইবিলাক তথ্যটো আমি সকলোকে দি আহিছোঁ। তেওঁলোকে ভুৱা মানৱ সম্পদ দেখাইছে। তেওঁলোকে 800খন গাড়ীত 300-400খন গাড়ী চলায়, বাকীখিনি নচলায়। তথ্য প্ৰমাণ সহকাৰে বাৰে বাৰে দি আহিছোঁ আমি। এই মানুহজনৰ ওপৰত কোনো ব্যৱস্থা কিয় লোৱা হোৱা নাই? আৰু তাতকৈ আশ্চৰ্যজনক কথা, ন্যায্য প্ৰাপ্যখিনি বিচাৰাৰ ফলত অনৈতিকভাৱে বেআইনীভাৱে এই কৰ্মচাৰীখিনিক তেওঁ নিলম্বন কৰিছে। আৰু তেওঁক সাহস কোনে যোগাইছে? এইটো এনেধৰণৰ বেআইনী কাম কৰিবলৈ, কৰ্মচাৰীৰ মানৱ অধিকাৰৰ লগত খেলিবলৈ, জনস্বাৰ্থক বিধ্বস্ত দেখাবলৈ, চৰকাৰী ধন অপচয় কৰিবলৈ, চৰকাৰী ধন আত্মসাৎ কৰিবলৈ সহায় কোনে কৰি দিছে? আমাৰ প্ৰশ্ন আছে। আজি যিখিনি অপ্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰী দি গাড়ী চলাই আছে, তেওঁলোকে আমাৰ এজন EMT-য়ে 45 দিন ট্ৰেইনিং কৰে। তেওঁ BSc হ'ব লাগে, পাইলটজন হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগে, হেভি PSB লাইচেঞ্চ থাকিব লাগে। আৰু তেওঁ 15 দিনৰ পৰা 45 দিন ট্ৰেইনিং কৰে, য'ত তেওঁক এম্বুলেঞ্চৰ সকলো খুঁটি নাটি শিকোৱা হয় আৰু বেছিক লাইফ ছাপৰ্টৰ বিষয়েও তেওঁক সম্যক জ্ঞান দিয়া হয়। আজি যিখিনি মানুহ লৈছে, 1 ঘণ্টাত মানুহ এজন লৈ আছে। তেওঁলোকে গাড়ীখন চলাব জানে নে নাজানে সেইটোও পৰীক্ষা কৰা নাই। ড্ৰাইভিং লাইচেঞ্চখন চাইছে আৰু নিযুক্তি দিছে। আমি গম পোৱা মতে, অসমৰ্থিত তথ্যমতে প্ৰতিজন মানুহৰ পৰা 30,000 পৰা 50,000লৈকে লৈছে। ইয়াৰ কোনো প্ৰমাণ নাই, সেইটো বিষয়ত মই বেছিকৈ নাযাওঁ। কিন্তু অসমৰ্থিত তথ্যমতে তেওঁলোকে অফিচৰ তলতে এটা কাউণ্টাৰ বহাই দিছে। 30,000 টকা দিলেহে বায়'ডাটাখন যায় ওপৰলৈকে। আমি চৰকাৰ, দল, সংগঠন সকলোকে বিচাৰিছোঁ যে এই যে অনিয়মখিনি চলাই আছে, জনস্বাৰ্থৰ লগত যে আপোনাৰ হেতালি খেলিছে, এই সেৱাটোক যে সেৱাৰ বিপৰীতে মুনাফাখুৰীলৈকে ৰূপান্তৰ কৰি পেলাইছে সঞ্জয় ঝা নামৰ এজন দুৰাকাংক্ষী ব্যক্তিয়ে, তেওঁৰ ওপৰত ব্যৱস্থা ল'ব লাগিব। মূল উদ্দেশ্য এইখিনি আছিল যে আমি যিহেতু কৰ্মবিৰতিত আছোঁ ইমান দিনৰ পৰা, তাৰপিছতো 1 ডিচেম্বৰৰ পৰা, তাৰপিছতো আমাৰ ন্যায্য দাবীখিনিৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূক্ষেপ কাৰো নাই। নিশ্চয় ইয়াত এই কোম্পানীটোৱে ন্যায্য দাবীখিনিক যে আমাৰ ভেঙুচালি কৰিছে, শ্ৰম আইন নমনাকৈ, শ্ৰম আইন, মানৱ অধিকাৰ একো নমনাকৈ যে তেওঁলোকে সকলোকে উলিয়াই দিম বুলি দম্ভালি মাৰি ক'ব পাৰিছে, ইয়াততো কাবাৰ নহয় কাবাৰ কিবা আশীৰ্বাদ থাকিব লাগিব তেওঁৰ ওপৰত। তাকে আমি আপোনালোকক বুজাব বিচাৰিছোঁ। এই কোম্পানীত 800খন গাড়ী অসমত দিনে নিশাই চলা বুলি দেখাইছে। তাৰে আমাৰ হাতত তথ্য মজুত আছে, তাৰে 150খন গাড়ী দিনত চলে, ৰাতি নচলে। আৰু তাৰ মাজৰে আৰু যিকেইখন চলে তাৰে আকৌ উইকলি অফত গাড়ীকেইখন নচলে, কাৰণ তেওঁলোকৰ পৰ্যাপ্ত মানৱ সম্পদ নাই। যেতিয়া কৰ্মচাৰীজনে সপ্তাহত 7 দিনটো কাম নকৰে, 6 নম্বৰ যেতিয়া 7 নম্বৰ দিনা তেওঁ উইকলি অফটো হ'ব, উইকলি অফৰ দিনা গাড়ীখন ডাউন থাকিব। তেওঁলোকৰ মানৱ সম্পদেই নাই। এটা চিফ্ট চলে, এটা চিফ্ট নচলায়। 2টা চিফ্ট চলাবলৈ 4জন মানুহ লাগিব, 2জন মানুহেদি চলাই আছে তেওঁলোকে NHM-ক কৰ্মচাৰীৰ এখন লিষ্ট দিছিলে, প্ৰায় 39শ মানৰ, প্ৰতিখন জিলা ভিত্তিক। সেই লিষ্টখন আমি যেতিয়া ভেৰিফাই কৰিলোঁ, তাতে মৃত ব্যক্তিৰ নাম আছে, চৰকাৰী কৰ্মচাৰীৰ নাম আছে। প্ৰতিখন জিলাৰ লিষ্টতে 20ৰ পৰা 25% ভুৱা কৰ্মচাৰীৰ নাম তেওঁলোকে NHM-ক দিছে। সেইটো আমি বাৰম্বাৰ যেতিয়া NHM-ক জনালোঁ, তাৰপিছতো এইটো ব্যৱস্থা লোৱা নহ'ল, তদন্ত কৰা নহ'ল। তাৰ ৰহস্য কি? এম্বুলেঞ্চত আপোনাৰ চাওক, ইঞ্চুৰেঞ্চ ফেইল হৈ আছে, ইঞ্চুৰেঞ্চ ফেইল এম্বুলেঞ্চ চলাই আছে। ইয়াতে 1-2খন নহয়, আমি 10খনমান উদাহৰণ হিচাপে আনিছোঁ। হাজাৰ বিজাৰ এম্বুলেঞ্চ আছে, নাই বুলিও 30ৰ পৰা 40% এম্বুলেঞ্চত ইঞ্চুৰেঞ্চ ফেইল, ফিটনেছ ফেইল। ইঞ্চুৰেঞ্চ নোহোৱা গাড়ীখন কেনেকৈ চলাইছে তেওঁলোকে? তাৰ জবাবটো কোনোবা সুধিব লাগিব।
আমাৰ কৰ্মবিৰতিৰ মূল দাবী আছিলে যে আমি যোনটো সেৱা জনাই আহিছোঁ, জনসাধাৰণক যিটো সেৱা দি আহিছোঁ, আমি যিটো কাম কৰোঁ, আমাৰ কোনো বন্ধ নাই। পূজা বিহু সকলোতে কাম কৰোঁ, আমি বিপদসংকুল পৰিৱেশত কাম কৰিব লগা হয়। যিটো আমাক ফেক্টৰী ৱৰ্কাৰৰ মিনিমাম ৱেজত ৰাখি থোৱা হৈছিলে, তাতকৈ অকণমান সন্মানজনক আমাক মজুৰি দিব লাগে। আৰু আমি যিহেতু 17টা বসন্ত এইটো সেৱাত পাৰ কৰিলোঁ, যাতে আগন্তুক যোনখন নিবিদা আহি আছে তাতে যাতে আমাৰ কৰ্মচাৰীখিনিৰ জীৱিকাটো সুৰক্ষিত হৈ থাকে। আৰু যোনটো কোম্পানীয়ে এই সেৱাটো চলাই আহিছিলে, তেওঁলোকে 4 আগষ্ট তাৰিখে আমাক লিখিত প্ৰতিশ্ৰুতি দিছিল আমাক এটা ইনক্ৰিমেণ্ট দিব বুলি, আৰু সেই ইনক্ৰিমেণ্টটো আজিলৈকে দিয়া নাই। আমাৰ মূল দাবী এইখিনিয়ে আছে। নকৰাৰ কাৰণেই এইবিলাক ভ্ৰূক্ষেপ তেওঁলোকে কিয় কৰিব? এই সেৱাটো তেওঁলোকে চলোৱাই নাই। তেওঁলোকক 17 বছৰীয়া অভিজ্ঞতাপুষ্ট মানুহ নালাগে। তেওঁলোকে যিখিনি হাজিৰা মানুহ লৈছে, এইখিনি মানুহ কালি পৰহি উলিয়াই দিব। তেওঁলোকে যদি এনেকৈ চলি থাকে, তেওঁলোকে সেৱাটো কাগজে কলমে চলাব কালিলৈকে। চৰকাৰী পক্ষৰ লগত আমাৰ কিছু আলোচনা হৈছে, তেওঁলোকে যিখিনি পাৰি কৰি দিয়াৰ আশ্বাস দিছে, কিন্তু এতিয়ালৈকে কাৰ্যত ৰূপান্তৰ হোৱা নাই। আমি যিখিনি দাবী জনাইছোঁ, আমাৰ যিখিনি সাংবিধানিক অধিকাৰৰ খৰ্ব হৈছে, এইখিনিতো আমি আমাৰ মানৱ অধিকাৰ, আমাৰ স্বাভিমান, আমাৰ সাংবিধানিক অধিকাৰখিনি ঘূৰাই নোলোৱালৈকেতো আমি নাযাওঁ, এনেকৈ থাকিব লাগিব। ইয়াতকৈ হয়তো প্ৰতিবাদৰ স্তৰ আৰু বৃদ্ধি হ'ব, হয়তো আমি আইনী ব্যৱস্থা হাতত ল'ম, হয়তো কালিলৈকে আমি প্ৰতিবাদ কিবা বেলেগ ধৰণে কৰিবলৈ বাধ্য হ'ম। যোনটো আমি এতিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰি আছোঁ, হয়তো কালিলৈকে আমি গণতন্ত্ৰ বিশ্বাসী, গণতন্ত্ৰৰ বাহিৰত নাযাওঁ, কিন্তু কালিলৈকে এই প্ৰতিবাদৰ স্তৰ হয়তো আমি আৰু বেছি কৰিব লাগিব। এই সংবাদমেলৰ যোগে আপোনালোকৰ এইখিনিয়ে জনাব বিচাৰিছোঁ যে যিটো কোম্পানীয়ে আজি সেৱাৰ নামত প্ৰশাসন চলাই আছে, সেই কোম্পানীটোক লাকি লগাব এৰি একাংশ আমোলা বিষয়াই যিখিনি কৰ্মচাৰীয়ে ন্যায্য প্ৰাপ্য বিচাৰি আন্দোলন নামিছে, তেওঁলোকৰ ওপৰত জিঘাংসা চৰিতাৰ্থ কৰাত এই কোম্পানীটোক সহায় কৰিছে। ইয়াৰ কাৰণটো কি? কোম্পানীটোক নাকি লগাওক আপোনালোকে, সেৱাটো সেৱা হিচাপে চলিব দিয়ক, সেৱাটো মুনাফাখোৰীত পৰিণত হ'বলৈ নিদিব। অলৰেডি তেওঁ সঞ্জয় ঝা নামৰ এই ব্যক্তিজনে মুনাফাখোৰীত পৰিণত কৰিলে এই সেৱাটো। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।